সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অধীনত যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সমিতিখন গঠন কৰা হয়। উল্লেখযোগ্য যে যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনৰ মুখ্য কাৰ্যালয় চিলাৰায় ভৱনৰ সভাকক্ষত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক দেৱজিৎ কুমাৰ দত্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত আক্ৰাচুৰ যোৰহাট জিলা সমিতিখন গঠন কৰা হয়। আজি চিলাৰায় ভৱনত যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুতে আক্ৰাচু গঠন কৰিবৰ কাৰণে যোৰহাট জিলাৰ সমগ্ৰ কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীসকলক লৈ এখন সভা আহ্বান কৰা হৈছিল। সেই সভাত আক্ৰাচুৰ উপদেষ্টা বৈষ্ণৱ কোচ আৰু সহকাৰী সাধাৰণ সম্পাদক আদিত্য দত্ত উপস্থিত আছিল। তেখেতসকলৰ পৰামৰ্শ, তেখেতসকলৰ মুখ্য ভূমিকাৰে আজি আমাৰ 21জনীয়া এখন সমিতি গঠন হ'ল। সেই সমিতিৰ সভাপতি ৰূপে কুমাৰ চানু আৰু সম্পাদক ৰূপে হিমাংশুজ্যোতি দত্তক নিৰ্বাচিত কৰা হয় আৰু এখন 21জনীয়া সমিতি গঠন হয়। এই সমিতিখনে আমাক যোৰহাট জিলা ছাত্ৰসকলক আগবঢ়াই নিয়াত সহায় কৰিব বুলি মোৰ পৰম বিশ্বাস আছে। কাৰণ ছাত্ৰসকল সবল হ'লেহে আমাৰ ভৱিষ্যত সবল হয়। ছাত্ৰসকলক সেইকাৰণে আমি এই চেগতে এটা সুমন, এটা নিকা মন লৈ তেওঁবিলাকক বলিষ্ঠ ভূমিকাৰে কোচ ৰাজবংশীসকলক আগুৱাই নিবলৈ আমি এই চেগতে আহ্বান জনালোঁ আৰু আজিৰ সভাত উপস্থিত থকা সকলো সদস্যকে সকলোকে আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা বৈষ্ণৱ কোচ আৰু সহকাৰী সম্পাদক আদিত্য দত্ত উপস্থিত থকা সভাত কুমাৰ চানু তামুলীক সভাপতি আৰু হিমাংশুজ্যোতি দত্তক সম্পাদক হিচাপে লৈ 21জনীয়া যোৰহাট জিলা কোচ ৰাজবংশীৰ ছাত্ৰ সন্থা গঠন। জিলা সমিতি গঠনৰ ৰাজহুৱা সভাত যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনৰ সভাপতি, সাধাৰণ সম্পাদক, কোষাধ্যক্ষ আৰু জিলা মহিলা সন্মিলনৰ সহকাৰী সম্পাদিকাৰ প্ৰমুখ্যে বিষয়ববীয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিসহ শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।